নমস্কাৰ, ঘনশ্যাম টেকনিকেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা বহুতো ভেকেঞ্চি ওলাইছে। গতিকে যাৰ ইচ্ছা হয় বা আছে আৰু এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটছগৰাকী যদি ইলিজিবল হয়, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। যদি আধাতে এৰি দিয়ে তেতিয়াহ'লে আপোনালোকে বুজি নাপাব। গতিকে এতিয়া পলম নকৰি প্ৰমাণ সহকাৰে ভিডিঅ'টো চাওঁ আহক। আপোনালোকে দেখা পাইছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰিক্ৰুইটমেণ্ট 2024। পোষ্টটোৰ নাম হ'ল মেডিকেল এণ্ড হেল্থ অফিচাৰ আৰু টোটেল পোষ্ট আছে 400টা। কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। আনৰিজাৰ্ভৰ কাৰণে 174টা আৰু OBC MOBC কাৰণে 108টা, SC কাৰণে 28টা, TP কাৰণে 60টা আৰু ST Hৰ কাৰণে আছে 30টা ভেকেঞ্চি। ডিপাৰ্টমেণ্টৰ নামটো হ'ল হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, গভাৰ্ণমেণ্ট অফ আছাম। এই পোষ্টটোত চেলাৰী দিয়া হ'ব 30,000 টকাৰ পৰা 1,10,000 টকা আৰু গ্ৰেড পে' দিয়া হ'ব 12,700 টকা। এতিয়া আমি পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক চাওঁ আহক। এজ লিমিট দিয়া হৈছে 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব কেণ্ডিডেটসকলে। আৰু কেণ্ডিডেটসকল 1 তাৰিখ 1 মাহ 2024লৈকে 21 বছৰ বয়স হ'বই লাগিব। আৰু যদি বয়স কম হয় তেতিয়াহ'লে তেওঁ এপ্লাই কৰিবলৈ ইলিজিবল নহয়। আৰু কেণ্ডিডেটসকলক এজ ৰিলেক্সেশ্যন দিয়া হ'ব। কেণ্ডিডেটসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম MBBS ডিগ্ৰী যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি আণ্ডাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া আৰু আছাম মেডিকেল কাউন্সিল ৰেজিষ্টাৰৰ আণ্ডাৰত MBBS ডিগ্ৰী কৰা হ'ব লাগিব। এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটসকলে এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ কেণ্ডিডেটসকলে 250 টকা পে' কৰিব লাগিব। OBC MOBC SC ST সকলে 150 টকা পে' কৰিব লাগিব আৰু BPL নাইবা PWD সকলে একো এপ্লিকেশ্যন ফিজ পে' কৰিব দৰকাৰ নাই। এই পোষ্টটোত এপ্লাই কৰা ষ্টাৰ্টিং ডেট হ'ল 4 অক্টোবৰ 2024 আৰু লাষ্ট ডেট হ'ল 20 অক্টোবৰ 2024। গতিকে এই পোষ্টটোত যাৰ ইচ্ছা আছে তেওঁলোকে সোনকালে এপ্লাই কৰিব, তেতিয়াহে আপোনালোকৰ একো সমস্যা নহয়। ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰি ৰাখিলেহে আপোনালোকে অন্য ভিডিঅ'বিলাক সোনকালে পাব। গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱী যদি এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে ইলিজিবল হয় আৰু তেওঁলোকৰ পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে ইচ্ছা আছে, তেতিয়াহ'লে তেওঁলোকলৈ এই ভিডিঅ'টো সোনকালে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকো এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰা হ'ল। ধন্যবাদ।